এয়া আৰম্ভ কৰিব লৈছো শ্ৰীমদ ভাগৱত গীতাৰ সাংখ্য যোগৰ 13 নম্বৰ শ্লোক। দেহীন আস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্ত প্ৰাপ্তি ধীৰঃ তত্ৰ ন মুহ্যতি। দেহাধাৰী জীৱ এটাই দেহটোত থাকি যেনেকৈ ল'ৰাকাল, ডেকাকাল আৰু বুঢ়াকালৰ মাজেদি পাৰ হৈ যায়, তেনেকৈ মৃত্যু হলে এই দেহটো এৰি বেলেগ দেহ এটালৈ গুচি যায়। ধীৰ মনৰ লোকৰ এনে পৰিৱৰ্তনবিলাক দেখি তেওঁলোক কিন্তু বিচলিত নহয়, যিসকল ধীৰ মনৰ হয়। বৃদ্ধ বয়সত আমাৰ প্ৰত্যেকেই নিজৰ শৈশৱ আৰু যৌৱনৰ মূল ঘটনাবোৰ মনত পেলাব পাৰোঁ। বয়স বৃদ্ধিৰ লগে লগে শৈশৱ মৰি যায় আৰু যৌৱনৰ আবিৰ্ভাৱ হয়, আৰু বাৰ্ধক্যই নিজকে প্ৰমাণ কৰাৰ আগতেই যৌৱন মৃত্যুমুখত পৰে। বৃদ্ধ লোক এজনৰ মাজত এইটো স্বতঃস্ফূৰ্ত যে তেওঁৰ শৈশৱ বা যৌৱনো তেওঁৰ লগত নাই, তথাপিও কিন্তু তেওঁ নিজৰ অতীতৰ দিনবোৰ মনত পেলাব পাৰে। এইদৰে যৌৱনক জন্ম বুলি ধৰিব পাৰি, যেতিয়া ইতিমধ্যেই শৈশৱে নিজৰ মৃত্যুৰ সৈতে সাক্ষাৎ কৰিছে। তেনেকৈ যৌৱনৰ মৃত্যু হলে বাৰ্ধক্যৰ জন্ম হয়। তথাপি এই পৰিৱৰ্তনবোৰে আমাক কিন্তু কেতিয়াও বিচলিত কৰা নাই। আনহাতে নিৰীহ শৈশৱৰ পৰা পৰিপক্ক বৃদ্ধাৱস্থালৈ শৰীৰৰ মৰ্যাদা বৃদ্ধি পোৱাৰ লগে লগে আমি লাভ কৰা অভিজ্ঞতাৰ সমৃদ্ধিৰ বাবে আমি আচলতে অধিক সুখীহে অনুভৱ কৰোঁ। পৃথিৱীৰ প্ৰতিজনৰ এই বিষয়ভিত্তিক অভিজ্ঞতা তুলনাৰ মানদণ্ড হিচাপে ব্যৱহাৰ কৰি কৃষ্ণই অৰ্জুনৰ ওচৰলৈ এই কথাটো আনিবলৈ চেষ্টা কৰিছে যে জ্ঞানী মানুহে আন এটা শৰীৰ লোৱাৰ উদ্দেশ্যে এটা শৰীৰ যেতিয়া এৰে, তাৰ বাবে তেওঁ চিন্তা নকৰে। প্ৰতিটো জীৱই নিজা নিজা একোটা আত্মা। প্ৰতিটো আত্মাই প্ৰতি মুহূৰ্ততে নিজৰ দেহটো সলাই লয়, আৰু সেইবাবে সেই দেহটোৱে শিশু, যুৱক বা বৃদ্ধৰ ৰূপত প্ৰকাশ পায়, কিন্তু আত্মাটো সেই সলনি হোৱা দেহটোতে থাকে, আৰু আত্মাটোৰ নিজৰ একো সলনি নহয়। সেই জীৱাত্মাটোৱে অৱশেষত মৃত্যুৰ সময়ত গোটেই দেহটোকে সলায় আৰু লগে লগে বেলেগ এটা দেহলৈ গতি কৰে। যিহেতু জীৱাত্মাটোৱে পৰজন্মত পাৰ্থিৱই হওক বা অপাৰ্থিৱই হওক নতুন দেহ এটা লাভ কৰিবই, সেইবাবে মৃত্যু হব বুলি অৰ্জুনে কাৰো বাবে শোক কৰাৰ প্ৰয়োজন নাই। আনকি যি ভীষ্ম আৰু দ্ৰোণৰ বাবে তেওঁ ইমানকৈ ভাবিছে, তেওঁলোকে যে পুৰণি দেহ এটা এৰি নতুন দেহ এটা পাব আৰু তাৰ ফলত নতুন সতেজতা লাভ কৰিব, সেই কথা ভাবি আনন্দহে পাব লাগে। তেনেদৰে দেহৰ সলনি হোৱাৰ পাছত জীৱটোৱে এই জীৱনত কৰা কৰ্ম অনুসৰি বিভিন্ন ধৰণৰ সুখেই ভোগ কৰিব নে কষ্টই ভোগ কৰিব, সেই কথা স্থিৰ হয়। দেহ কলেবৰৰ এই পৰিৱৰ্তন তেতিয়ালৈকে চলিব যেতিয়ালৈকে অপৰিৱৰ্তনীয় আধ্যাত্মিক কলেবৰৰ প্ৰাপ্তি নঘটে। গতিকে কোনো পৰিস্থিতিতেই শোক কৰাৰ প্ৰয়োজন নাই। যিজন ব্যক্তিৰ আত্মাৰ স্বৰূপ পৰমাত্মা আৰু জড় আৰু চিন্ময় প্ৰকৃতিৰ বিষয়ে সম্যক জ্ঞান আছে, তেওঁকেই ধীৰ বোলা হয়। এনে ব্যক্তিয়ে কেতিয়াও দেহৰ পৰিৱৰ্তনৰ দ্বাৰা বিভ্ৰান্ত নহয়। যিবিলাকক পৰমাত্মাৰ অংশ বুলি মানি লোৱা হয়, সেইবিলাক কিন্তু চিৰন্তনভাৱে সদায়ে আছে, আৰু সেইবিলাকক ক্ষৰ বোলা হয়, অৰ্থাৎ সিহঁতৰ অৱনতি ঘটি পাৰ্থিৱ স্বভাৱ গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে। এই অংশস্বৰূপ জীৱাত্মাবিলাক চিৰকাল তেনেদৰেই থাকে, আৰু আনকি মুখ্য লাভ কৰাৰ পাছতো জীৱাত্মাটো একেই থাকে, অংশ হৈয়ে থাকে। কিন্তু এবাৰ মুখ্য লাভ কৰাৰ পাছত জীৱাত্মাটো এটা জ্ঞানময় আনন্দময় চিৰন্তন জীৱন লাভ কৰি সদায় পৰমেশ্বৰৰ কাষতে থাকিবলৈ পায়। 14 নম্বৰ শ্লোকত কোৱা হৈছে, মাত্ৰ স্পৰ্শাতু কৌন্তেয় শীত উষ্ণ সুখ দুঃখদা আগম পায়িনঃ অনিত্যতা ন ক্ষিতি স্বভাৱতঃ।
হে কন্তেয়, সুখ আৰু দুখৰ সাময়িক আবিৰ্ভাৱ আৰু যথাসময়ত সেইবিলাকৰ অন্তৰ্ধান ঠিক শীত আৰু গ্ৰীষ্ম ঋতুৰ দৰে খন্তেকীয়া। ইন্দ্ৰিয় অনুভূতিৰ পৰাই এইবোৰৰ উৎপত্তি হয়। সেয়েহে হে ভাৰত বংশধৰ, এইবোৰৰ দ্বাৰা বিচলিত নহৈ সহ্য কৰিবলৈ শিকা উচিত। প্ৰত্যাহ্বানৰ বাহ্যিক জগতখন সীমিত, যিহেতু ইয়াৰ আৰম্ভণি আৰু অন্ত আছে। কেৱল সেয়াই নহয়, কৃষ্ণই লগতে কয় তেওঁলোক স্বভাৱতে অস্থায়ী। ইয়াত ব্যৱহৃত অস্থায়ী শব্দটোৰ দ্বাৰা প্ৰভুৱে বুজাব বিচাৰিছে যে যিটো বস্তুৱে এটা মুহূৰ্তত আনন্দ দিয়ে, সেই একেটা বস্তুৱে আন এটা মুহূৰ্তত যন্ত্ৰণা কঢ়িয়াই আনে। বেদান্তৰ তত্ত্ব অনুসৰি কোনো বস্তু ইন্দ্ৰিয় অংগৰ সেইবোৰৰ জৰিয়তেহে উপলব্ধি কৰা হয়। ইন্দ্ৰিয় হৈছে এনে যন্ত্ৰ যাৰ দ্বাৰা অনুভূত অহংকাৰে বিভিন্ন বস্তুৰ জ্ঞান সংগ্ৰহ কৰে। যদিহে আত্মাই প্ৰকৃততে ইন্দ্ৰিয় অংগৰ জৰিয়তে বস্তুবোৰৰ সংস্পৰ্শ কৰা নাই, তেন্তে বস্তুবোৰে সেই হিচাপে তেওঁৰ ওচৰলৈ কোনো ধৰণৰ উপলব্ধি কঢ়িয়াই আনিব নোৱাৰে। একেবোৰ বস্তুৱে যে দুজন ভিন্ন ব্যক্তিক দুটা ভিন্ন ধৰণৰ অভিজ্ঞতা দিব পাৰে, সেয়া আমি জানো। ব্যক্তিসকলৰ মানসিক গঠনৰ পাৰ্থক্য থাকে বাবেই একেটা বস্তুৱে একে থাকিও বিভিন্ন অভিজ্ঞতা দিব পাৰে। জীৱনৰ এটা নিৰ্দিষ্ট পৰ্যায়ত নিজৰ তীব্ৰ আড়ম্বৰপূৰ্ণ বস্তুবোৰো সময়ৰ পাছত একেজন ব্যক্তিৰ বাবে আমনিদায়ক হৈ পৰে, কাৰণ সময়ৰ লগে লগে প্ৰতিজন ব্যক্তিৰ মানসিক সংবিধানো সলনি হয়। মুঠতে এইটো অতি স্পষ্ট যে বাহ্যিক বস্তুবোৰে আমাক অভিজ্ঞতা দিব পাৰে তেতিয়াহে যেতিয়া আমাৰ মন ইন্দ্ৰিয়ৰ অংগৰ জৰিয়তে বস্তুবোৰৰ সংস্পৰ্শলৈ আহে। যিজনে বুজিব পাৰে যে ভৌতিক জগতৰ বস্তুবোৰ অনবৰতে অস্তিত্বলৈ আহি আছে আৰু বিনাশ হৈ আছে, তেওঁ জগতৰ সসীম বস্তুবোৰৰ অস্তিত্ব বা অস্তিত্বহীনতাত নিজকে ইফালে সিফালে ঠেলিবলৈ নিদিয়ে। শীত তাপ সুখ দুখ মান অপমানক সহ্য কৰা এক যোগীৰ ওপৰত নিৰ্ভৰ কৰে। এইটো হৃদয় দেশৰ যুদ্ধৰ চিত্ৰণ। বাহিৰৰ যুদ্ধৰ কথা গীতাই কোৱা নাই, আভ্যন্তৰীণ যুদ্ধৰ কথাহে গীতাই কৈছে। এইটো হৈছে ক্ষেত্ৰজ্ঞৰ সংঘৰ্ষ, য'ত আসুৰী সম্পদৰ বিনাশ হৈ পৰমাত্মাৰ স্থিতি লয়। শেষত দৈবী সম্পত্তিৰো বিলয় হয়। যেতিয়া বিকাৰেই নাথাকিব, তেতিয়া সজাতীয় প্ৰবৃত্তিয়ে কাক আক্ৰমণ কৰিব? সেই পূৰ্ণত্ব প্ৰাপ্তিৰ পাছত সেইটোও শান্ত হয়। জ্ঞানীসকলে জীৱনটো আনন্দ আৰু দুখ, সফলতা আৰু বিফলতাত, যন্ত্ৰণা আৰু আনন্দত সচেতনতাৰে এইদৰে পাৰ কৰে যে এইটোও পাৰ হৈ যাব। Even this will pass away. Yam hina vyathayanti ete purusham purusarva samadukha sukham dhiram saha amritayata kalpate. 15 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, হে পুৰুষ শ্ৰেষ্ঠ অৰ্জুন, যিজন মানুহক এই সুখ আৰু দুখবিলাকে কোনো কষ্ট দিব নোৱাৰে, যিজন সুখ আৰু দুখ দুয়োটাতে ধীৰস্থিৰ হৈ থাকে, তেওঁৱেই মোক্ষ লাভ কৰিবৰ বাবে যোগ্য হয়। সুখ আৰু দুখ দুয়োটাতে শান্ত সহনশীলতা প্ৰকৃত আত্মাৰ সঠিক জ্ঞানৰ বাবে প্ৰয়োজনীয় চৰ্ত। এই তথ্যৰ ভিত্তিত ইয়াত ভগৱান কৃষ্ণই বুজাইছে যে যিজনে নিজৰ মাজত মানসিক সমতা বিচাৰি পাইছে, য'ত তেওঁ যন্ত্ৰণা আৰু সুখৰ পৰিস্থিতিত আক্ৰান্ত বা বিচলিত নহয়, তেওঁ অমৰত্ব লাভৰ বাবে উপযুক্ত। অমৰত্ব মানে শৰীৰৰ মৃত্যুহীনতা নহয়। ইয়াত মৃত্যু শব্দটোৱে কেৱল ভৌতিক শৰীৰটোৰে ধ্বংস কৰে এনে নহয়। এই শৰীৰটোৱে জীৱিত কালত কৰা সকলো অনুভৱ আৰু অভিজ্ঞতাকো নষ্ট কৰি দিয়ে। অৰ্থাৎ শৰীৰ মন বা বুদ্ধিৰ দ্বাৰা লাভ কৰা কোনো অভিজ্ঞতাই স্থায়ী নহয়। যেতিয়ালৈকে আমি শৰীৰৰ ভিতৰত শৰীৰ হিচাপে থাকিম, তেতিয়ালৈকে আমি শাৰীৰিক আৰু মানসিক আঘাতবোৰক ওলাই কৰি চলিব নোৱাৰিম। কিন্তু যেতিয়া কিবা প্ৰেম বা ঘৃণাভাৱত আক্ৰান্ত হওঁ, তেতিয়া আমি আৱেগিক হৈ শাৰীৰিক আৰু মানসিক অনুভূতিবোৰ ত্যাগ কৰিব সাজু হওঁ। এইবাৰ 16 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই এই বুলি কৈছে, নাশত বিদ্যতে ভাৱনা ভাৱ বিদ্যতে শতা
উভয়ো আপি দৃষ্টান্তা তুঅনয়োঃ তত্ত্বদৰ্শিভিঃ। সত্যদ্ৰষ্টাসকলে সিদ্ধান্ত কৰিছে যে যিটো অনিত্য বস্তু অৰ্থাৎ দেহ তাৰ স্থায়িত্ব নাই, যিটো নিত্য বস্তু অৰ্থাৎ আত্মা তাৰ কোনো সময়তে পৰিৱৰ্তন নাই। তত্ত্বদৰ্শীসকলে এই দুয়োটা বস্তুৰে প্ৰকৃতি অধ্যয়ন কৰি এই সিদ্ধান্তলৈ আহিব পাৰিছে। মায়াৰ প্ৰভাৱত পৰি পাত বিচাৰি নোপোৱা জীৱবিলাকৰ বাবে ভগৱানে যি উপদেশ দাঙি ধৰিব খুজিছে তাৰ আৰম্ভণি হৈছে এইখিনিতে। ভক্ত আৰু ভগৱানৰ মাজত হেৰাই যোৱা নিত্য সম্বন্ধটোক আকৌ ঘূৰাই আনিব পাৰিলে আৰু পৰম পুৰুষ ভগৱান আৰু তেওঁৰে অংশস্বৰূপ জীৱাত্মাবিলাকৰ ভিতৰত থকা পাৰ্থক্যৰ কথা বুজিব পাৰিলে মায়া বা অবিদ্যা দূৰ হয়। নিজৰ স্বৰূপ বুজিব পাৰিলেহে পৰমাত্মাৰ স্বৰূপ বুজিব পাৰি। তাৰ বাবে এটা সম্পূৰ্ণ বস্তু আৰু তাৰ অংশবিলাকৰ মাজত যেনে পাৰ্থক্য আছে, তেনে এটা পাৰ্থক্যই আত্মা আৰু পৰমাত্মাৰ মাজতো বিৰাজ কৰিছে বুলি বুজিব লাগে। বেদান্ত সূত্ৰ আৰু শ্ৰীমদ ভাগৱততো পৰমেশ্বৰকে সকলো সৃষ্টিৰ মূল উৎস বুলি মানি লোৱা হৈছে। ভগৱানৰ সেই সৃষ্টিত পৰা প্ৰকৃতি অৰ্থাৎ চুপিৰিয়ৰ নেচাৰ আৰু অপৰা প্ৰকৃতি অৰ্থাৎ ইনফেৰিয়ৰ নেচাৰ বুলি দুটা স্তৰ আছে। জীৱাত্মাবিলাক পৰা প্ৰকৃতি বা চুপিৰিয়ৰ নেচাৰৰ ভিতৰত অন্তৰ্ভুক্ত। এইবাৰ 17 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে, অবিনাশী তু তদবিধ্যেন সৰ্বম ইদম ততম বিনাশম অব্যয়স্য ন কচ্চিৎ কৰ্তুম অৰ্হতি। যিটোৱে এই সমগ্ৰ দেহাটো বিয়পি আছে তাৰ কোনো বিনাশ নাই বুলি জানিবা। এই বিনাশ নোহোৱা আত্মাটোক ধ্বংস কৰিবৰ বাবে কাৰো সাধ্য নাই। যি আত্মাটোৱে সমগ্ৰ দেহ ব্যাপী বিৰাজ কৰিছে তাৰ বিষয়ে এই শ্লোকটোৱে আৰু অধিক স্পষ্টভাৱে বুজাই দিছে। যিটো সমগ্ৰ দেহ ব্যাপী বিৰাজ কৰিছে তাক যিকোনো লোকেই উপলব্ধি কৰিব পাৰে, সেইটোৱেই হ'ল চেতনা। সমগ্ৰ দেহটোত বা তাৰ যিকোনো এটা অংশত সুখৰ বা দুখৰ যিকোনো এটা অনুভূতি হলে সকলো মানুহেই থিতাতে তাৰ গম পায়। চেতনাৰ এই বিস্তাৰ পিছত মানুহ এজনৰ নিজৰ দেহতে সীমিত। এজনৰ দেহত উপজা সুখৰ বা দুখৰ অনুভূতিটো আন এজনৰ দেহে গমকে নাপায়। গতিকে প্ৰতিটো দেহেই একোটা গাইগুটীয়া জীৱাত্মাৰ আধাৰ আৰু এই আত্মাৰ অৱস্থিতিৰ লক্ষণ হৈছে গাইগুটীয়া চেতনা। এই জীৱাত্মাটো পৰিমাণত চুলি এডালৰ আগটোৰ 10,000 ভাগৰ এভাগ বুলি কোৱা হৈছে। জীৱাত্মাটো এটা চেতন পৰমাণু। ই আন পাৰ্থিৱ বস্তুৰ পৰমাণুতকৈ সৰু। এই নিতান্ত ক্ষুদ্ৰ চেতন ফিৰিঙতিটোৱে পাৰ্থিৱ দেহাটোৰ মূল উপাদান। কোনো এটা শক্তিশালী ঔষধৰ এটোপাল মুখত দিলেই সমগ্ৰ দেহটোৰ ওপৰত তাৰ ক্ৰিয়া হোৱাৰ দৰে সেই চেতনাৰ ফিৰিঙতিটোৱে সমগ্ৰ দেহটোতে তাৰ প্ৰভাৱ বিস্তাৰ কৰি থাকে। চেতন জীৱাত্মাৰ এক ধৰণৰ তড়িৎ প্ৰবাহকে যেন সমগ্ৰ দেহতে চৈতন্য ৰূপে উপলব্ধি কৰা যায়। ইয়াক ক'ব পাৰি যে কাৰেণ্ট অফ স্পিৰিট সোল ইজ ফেল্ট all over the body as consciousness। দেহটোৰ যিকোনো অংশতে হোৱা এই চেতনাৰ অনুভূতিটোৱে জীৱাত্মা এটা থকাৰ কথা প্ৰমাণ কৰে। যিকোনো সাধাৰণ মানুহেও এই কথা বুজিব পাৰে যে এই পাৰ্থিৱ দেহাটোৰ পৰা অনুভৱ কৰিব পৰা শক্তিটো আঁতৰি গলে দেহটো মৃতদেহ হৈ পৰে আৰু কোনো ধৰণৰ পাৰ্থিৱ চেষ্টাই সেই দেহাটোলৈ চেতনা ঘূৰাই আনিব নোৱাৰি। গতিকে দেহাৰ চৈতন্য শক্তিটো কোনো ধৰণৰ পাৰ্থিৱ বস্তুৰ সংমিশ্ৰণৰ ফলত উদ্ভৱ হোৱা বস্তু নহয়, কিন্তু চেতন জীৱাত্মাটো আছে বুলিহে চৈতন্য শক্তিটো আছে। আত্মাটো অনুপৰিমাণৰ। তাক উত্তম বুদ্ধিৰেহে অনুভৱ কৰিব পাৰি। এই অনুপৰিমাণৰ আত্মাটো 5 প্ৰকাৰ বায়ু যেনে প্ৰাণ, অপান, ব্যান, সমান আৰু উদান এই 5 প্ৰকাৰৰ বায়ুত উপঙি থাকে আৰু হৃদয়ৰ ভিতৰত অৱস্থান কৰে।
আৰু ই আশ্ৰয় লৈ থকা সমগ্ৰ দেহৰ ওপৰতে তাৰ প্ৰভাৱ বিস্তাৰ কৰি থাকে। যেতিয়া আত্মাটো 5বিধ পাৰ্থিৱ বায়ুৰ কলুষতাৰ পৰা মুক্ত হ'ব পাৰে, তেতিয়াই সি নিজৰ আধ্যাত্মিক প্ৰভাৱ দেখুৱাব পাৰে। শুদ্ধ আত্মাটোক আৱৰি থকা এই 5বিধ বায়ুক বিভিন্ন আসনৰ জৰিয়তে নিয়ন্ত্ৰিত কৰাটোৱেই হঠযোগ পদ্ধতিটোৰ উদ্দেশ্য। কোনো বৈষয়িক লাভ কৰাটো এই পদ্ধতিৰ উদ্দেশ্য নহয়। ক্ষুদ্ৰ আত্মাটোক বৈষয়িক পৰিৱেশৰ গৰাহৰ পৰা মুকলি কৰাটোহে ইয়াৰ উদ্দেশ্য। মুণ্ডক উপনিষদৰ মতে অনুপৰিমাণৰ আত্মাটো প্ৰতিজন জীৱৰে হৃদয়ত থাকে। 18 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এইবুলি কৈছে, অন্তৱন্ত ইমে দেহা নিত্যশা উক্তা শৰীৰিণা অনাশিনঃ অপ্ৰমেয়সা তস্মাদয়ুধ্যস্ব ভাৰত। অবিনাশী, অপৰিমেয় আৰু নিত্য জীৱাত্মাৰ পাৰ্থিৱ শৰীৰটোৰ অৱসান আছে। সেই হেতুকে হে ভাৰত, তুমি যুদ্ধ কৰা। পাৰ্থিৱ দেহাটো স্বভাৱতে বিনাশীল। ই থিতাতে বিনাশ পাব পাৰে, নাইবা 100 বছৰ পাছতো বিনাশ পাব পাৰে। প্ৰশ্নটো কেৱল সময়ৰহে। এই দেহটোক চিৰকাল ধৰি ৰাখিব নোৱাৰি, কিন্তু চেতন আত্মাটো ইমান সূক্ষ্ম যে তাক শত্ৰুৱে বধ কৰাটো দূৰৰে কথা, আনকি দেখাই নাপায়। ইয়াৰ আগৰ শ্লোকটোত পাই অহাৰ দৰে এই আত্মাটো ইমানেই সৰু যে ইয়াৰ জোখ-মাখ কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে কাৰো কোনো ধাৰণা নাই। গতিকে দুয়োফালৰ পৰাই চাবলৈ গ'লে সুখ কৰাৰ কোনো যুক্তি নাই। কাৰণ যি বস্তুটো সদায় জীয়াই থাকে সেই বস্তুটোৰ স্বভাৱেই এনে যে তাক বধ কৰিবই নোৱাৰি। আৰু পাৰ্থিৱ দেহটো আকৌ এনেকুৱা যে ইচ্ছা কৰিলে তাক যিমান দিনলৈ মন যায় সিমান দিন ধৰি ৰাখিব নোৱাৰি বা চিৰকালৰ বাবে সুৰক্ষা দিও ৰাখিব নোৱাৰি। পৰমাত্মাৰ এই ক্ষুদ্ৰ অংশ জীৱাত্মাই নিজৰ কৰ্ম অনুসৰি এই দেহটোত সোমাইছেহি আৰু সেইবাবে ধৰ্মীয় নীতিসমূহ মানি চলাৰ সুবিধা ল'ব লাগে। বেদান্ত সূত্ৰত চিৰঞ্জীৱী জীৱাত্মাটোক আলোকময় বুলি বৰ্ণনা কৰিছে, কাৰণ ই পৰম আলোকৰে অংশ। সূৰ্যৰ আলোকে যেনেকে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ভৰণ পোষণ কৰিছে, তেনেদৰে আত্মাটোৰ জ্যোতিৰ পৰাই পাৰ্থিৱ দেহটোৱে ভৰণ পোষণ লাভ কৰে। পাৰ্থিৱ দেহটোৰ পৰা জীৱাত্মাটো ওলাই যোৱাৰ লগে লগে দেহটো পচিবলৈ আৰম্ভ কৰে। গতিকে এই কথা প্ৰমাণিত হ'ল যে জীৱাত্মাটোৱেই দেহটোক ভৰণ পোষণ দি থাকে, কেৱল দেহটোৰ কোনো মূল্য নাই। সেইবাবে অৰ্জুনক যুদ্ধ কৰিবলৈ উপদেশ দিয়া হৈছে আৰু পাৰ্থিৱ দেহটোৰ স্বাৰ্থলৈ চাই ধৰ্মীয় নীতি বিসৰ্জন দিয়াৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। সেয়েহে হে ভাৰতৰ বংশধৰ, যুদ্ধ কৰা। এইটো সঁচাকৈ যুঁজিবলৈ দিয়া আদেশ নহয়। অহিংসাৰ নীতিত থকা চৰম ক্ষমা আৰু বৃহৎ হৃদয়ৰ সহনশীলতাৰ ধাৰণাটোৰ ওপৰত নিৰ্মিত এই সনাতন হিন্দু ধৰ্মই নিজৰ শাস্ত্ৰতে বিশৃংখলতা বা বিপ্লৱী ৰক্ত পিপাসনাৰ শ্লোগান উত্থাপন কৰিব নোৱাৰিলেহেঁতেন। এনে ব্যাখ্যা এজন ধাৰাভাষ্যকাৰৰ অনাকাংক্ষিত দুষ্টামি, যিজনে মহাভাৰতৰ প্ৰসংগত গীতাখন পঢ়া নাই। যুদ্ধ কৰা হে ভাৰতৰ পুত্ৰ শব্দটোৰ অৰ্থ হ'ল প্ৰতিজন আত্মালৈ পৰাজয়বাদী মানসিকতাক পৰিত্যাগ কৰি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিজৰ অস্তিত্বৰ প্ৰতি মুহূৰ্তত পৰিস্থিতিৰ সন্মুখীন হোৱাটো প্ৰতিজন আত্মালৈ এক ধৰ্মীয় আহ্বান। এইবাৰ 19 নম্বৰ শ্লোকত ভগৱান শ্ৰীকৃষ্ণই এই বুলি অৰ্জুনক কৈছে, য়ম এনম ব্যক্তি হন্তাৰম য়স এনম মন্যতে হতম উভৌতো ন বিজানীতে নায়ং হস্তি ন হন্যতে। যিজনে জীৱাত্মাটোৱে আনক বধ কৰে বুলি জানে আৰু যিজনে অৰ্থাৎ জীৱাত্মাটো নিহত হয় বুলি ভাবে, সেই দুয়োজনেই অজ্ঞানী। কিয়নো জীৱাত্মাটোৱে কাকো বধো নকৰে আৰু কাৰো দ্বাৰা সি নিজেও নিহত নহয়, কাৰণ আত্মা চিন্ময় হয়, আত্মা মৃন্ময় নহয়। এইবাৰ 20 নম্বৰ শ্লোকত
ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই বুলি কৈছে, ন জায়তে ম্ৰিয়তে বা কদাচিত ন অয়ম ভূত্তা ভবিতা বা ন ভূয় অজঃ নিত্য শাশ্বত অয়ম পুৰাণঃ ন হন্যতে হন্যমানে শৰীৰে। আত্মাটোৰ কেতিয়াও জন্মও নহয়, মৃত্যুও নহয়, ইয়াৰ কেতিয়াও জন্ম হোৱা নাছিল, বৰ্তমানেও জন্ম নাই আৰু ভৱিষ্যতেও জন্ম নহব। আত্মা অজ, নিত্য, চিৰস্থায়ী আৰু আদিম। শৰীৰটো নিহত হলেও ই নিহত নহয়। এই আত্মা কোনো কালতে নজন্মেও আৰু নমৰেও। আত্মাটো কেতিয়াও বুঢ়া নহয়, কিন্তু দেহটো হলে বুঢ়া হয়। সেইবাবে তথাকথিত বুঢ়া মানুহ এজনে লৰা কালৰ বা ডেকা কালৰ সমানেই মনৰ উৎসাহ দেখুৱাব পাৰে। আত্মাটোৰ ওপৰত দেহৰ পৰিৱৰ্তন বিলাকৰ কোনো প্ৰভাৱ নপৰে, কিয়নো ই চোলাহে বদলায়। গছ এজোপা বা আন যিকোনো পাৰ্থিৱ বস্তু জহি খহি যোৱাৰ দৰে আত্মাটো কিন্তু জহি খহি নাযায়। আত্মাটোৰ পৰা আৰু একো নতুন আত্মাৰ সৃষ্টি নহয়। ই অজন্মা, নিত্য, শাশ্বত আৰু পুৰাতন। শৰীৰৰ নাশ হলেও ইয়াৰ বিনাশ নাই। এই দেহটোৰ পৰা যিবিলাক শিশু উদ্ভৱ হয়, সেইবিলাকো একোটা স্বতন্ত্ৰ আত্মা। সেই স্বতন্ত্ৰ আত্মাবিলাকে একোটা দেহ লয় বাবেহে কোনো এজন বিশেষ মানুহৰ সন্তান হয় যেন লাগে। আত্মা এটা তাত উপস্থিত থকা বাবে দেহটোৰ বৃদ্ধি হয়, কিন্তু আত্মাটোৰ নিজৰ কোনো পুলি পোখা নেমেলে আৰু কোনো পৰিৱৰ্তনো নহয়। গতিকে দেহৰ ৬বিধ পৰিৱৰ্তন, যেনে জন্ম, বৃদ্ধি, স্থিৰতা, পৰিৱৰ্তন, পতন, মৃত্যু, এইবোৰৰ পৰা আত্মাটো মুক্ত। আত্মাটো সম্পূৰ্ণৰূপে জ্ঞানময় বা সম্পূৰ্ণ চেতনাময়। গতিকে চেতন অৱস্থাটোৱেই আত্মাটোৰ লক্ষণ। আত্মাটো হৃদয়ত থাকে। পোনপটীয়াকৈ তাৰ উমান নাপালেও গাত চেতনা থাকিলে তাৰ পৰাই আত্মাটো আছে বুলি বুজিব পাৰি। কেতিয়াবা মেঘ থকা কাৰণে বা অন্য কিবা কাৰণত সূৰ্যটো আছে বুলি ধৰিব নোৱাৰি, কিন্তু তথাপি সূৰ্যৰ পোহৰ এটা থাকেই আৰু তাৰ পৰাই আমি এই বুলি পতিয়ন যাওঁ যে এতিয়া দিন হৈ আছে। নিচেই পুৱাতে আকাশত পোহৰৰ সামান্য ৰেঙনি এটা দেখি আমি বুজিব পাৰো যে আকাশত সূৰ্যটো আছে। সেইদৰে মানুহৰ দেহতেই হওক বা জন্তুৰ দেহতেই হওক, দেহত চেতনা থাকিলে তাৰ পৰা আত্মাটো আছে বুলি বুজিব পাৰো। আত্মাৰ এই চেতনাটো কিন্তু পৰমাত্মাৰ চেতনাতকৈ বেলেগ, কাৰণ পৰমাত্মাৰ চেতনা মানে অতীত, বৰ্তমান আৰু ভৱিষ্যত, এই সকলো সময়ৰে সৰ্বাত্মক জ্ঞান। জীৱাত্মাটো যদিও চেতন, তথাপি সি কোনো জ্ঞান পাহৰি যোৱাৰ সম্ভাৱনা থাকে। যেতিয়া জীৱাত্মাটোৱে নিজৰ স্বৰূপটোকে পাহৰি যায়, তেতিয়া সি শ্ৰীকৃষ্ণই দিয়া উত্তম উপদেশৰ পৰা প্ৰকৃত শিক্ষা আৰু জ্ঞান লাভ কৰিব পাৰে। কৃষ্ণ কিন্তু কথা পাহৰিব পৰা জীৱাত্মাটোৰ নিচিনা নহয়। যদি তেনে হয়, তেতিয়া ভগৱদ গীতাৰ উপদেশসমূহ নিৰৰ্থক হৈ পৰিব। আত্মা দুই ধৰণৰ, এটা হ'ল অতি সূক্ষ্ম অনুআত্মা আৰু আনটো হ'ল সৰ্বব্যাপক পৰমাত্মা বা বিভু আত্মা। আত্মাই সত্য, আত্মাই পুৰাতন, আত্মাই শাশ্বত আৰু সনাতন। মই কোন? সনাতন ধৰ্ম অনুসৰণকাৰী। আত্মা, পৰমাত্মা আৰু ব্ৰহ্ম এক। মই কোন? শাশ্বত ধৰ্মৰ উপাসক। শাশ্বত কোন? শাশ্বত আত্মা, অৰ্থাৎ মই আত্মাৰ উপাসক। যদি আপুনি আত্মিক পথ চিনি নাপায়, তেতিয়াহলে আপোনাৰ ওচৰত শাশ্বত সনাতন নামৰ কোনো বস্তু নাই। তাৰ কাৰণে আপুনি যদি হুমুনিয়া কাঢ়ে, তেতিয়াহলে আপুনি নিশ্চয় প্ৰত্যাশী, কিন্তু সনাতন ধৰ্মী নহয়। সনাতন ধৰ্মৰ নামত কোনো অন্ধ পৰম্পৰাক সমৰ্থন কৰি আছে। দেশে বিদেশে মানৱ মাত্ৰৰে আত্মা একে। সেইকাৰণে বিশ্বৰ কৰবাত কোনোবাই আত্মাৰ স্থিতি দিব পৰা ক্ৰিয়া যদি জানে, তাৰ ওপৰত চলিবলৈ প্ৰয়ত্নশীল, তেতিয়া হলে তেওঁৱেই সনাতন ধৰ্মী। লাগিলে তেওঁ নিজকে খ্ৰীষ্টিয়ান, মুছলমান, ইহুদী অথবা যি বুলিয়েই নকওক। আগলৈ কৃষ্ণই অৰ্জুনক এই বুলি 21 নম্বৰ শ্লোকত কৈছে, বেদ বিনাশিনম নিত্যম এনম অজম অব্যয়ম কথম স পুৰুষ পাৰ্থকম ঘাতয়তি হন্তিকাম। হে পাৰ্থ, যিজন মানুহে
এই আত্মাটো বিনাশৰহিত, নিত্য, জন্মৰহিত আৰু ক্ষয়হীন বুলি জানে তেওঁ কেনেকৈ আন এজনক আনৰ দৰে বধ কৰাব বা নিজেই বধ কৰিব পাৰে? প্ৰত্যেক বস্তুৰে একোটা উচিত ব্যৱহাৰ আছে। যিজন মানুহৰ সম্পূৰ্ণ জ্ঞান হৈছে তেওঁ এটা বস্তুৰ উচিত ব্যৱহাৰ ক'ত কেনেকৈ কৰিব লাগে জানে। সেইদৰে কেতিয়াবা হিংসাৰো প্ৰয়োজন হয়, কিন্তু হিংসাৰ প্ৰয়োগনো কেনেকৈ কৰিব লাগে সেই কথা জ্ঞানীজনেহে নিৰ্ণয় কৰিব পাৰে। ন্যায়াধীশ এজনে যেতিয়া আনক হত্যা কৰোঁতা এজনক প্ৰাণদণ্ড দিয়ে তেতিয়া ন্যায়াধীশজনক হিংসাৰ আশ্ৰয় লৈছে বুলি দোষাৰোপ কৰিব নোৱাৰি, কাৰণ ন্যায়পালিকাৰ বিধি অনুসাৰে তেওঁ তেনে ব্যক্তি এজনক বধ কৰাৰ আদেশ দিছে। মানৱ সমাজৰ বাবে প্ৰৱৰ্তিত আইনৰ গ্ৰন্থ মনুসংহিতাত এনে হিংসাৰ সমৰ্থনত কৈছে যে হত্যাকাৰীক এইবাবেই মৃত্যুদণ্ড দিব লাগে যাতে হত্যাকাৰীজনে এই জন্মত কৰা সাংঘাতিক পাপ কাম এটাৰ ফল নিজৰ পৰজন্মতো দুনাই ভোগ কৰিবলগীয়া নহয়। গতিকে ৰজাই যেতিয়া এজন হত্যাকাৰীক প্ৰাণদণ্ড দিয়ে তেতিয়া তাক দৰাচলতে উপকাৰহে কৰে। সেইদৰে কৃষ্ণই যেতিয়া যুদ্ধ কৰিবলৈ আদেশ দিছে তেতিয়া এই কথা বুজিব লাগিব যে উত্তম ন্যায় বিচাৰৰ বাবেহে হিংসাৰ আশ্ৰয় লবলৈ কোৱা হৈছে। গতিকে অৰ্জুনে এই আদেশ নিজে পালন কৰা উচিত, কিয়নো কৃষ্ণৰ হকে যুদ্ধ কৰি হিংসা কাৰ্য কৰিলে তাক কোনোমতেই হিংসা বুলি কব নোৱাৰি, কাৰণ অন্য যিয়েই নহওক এজন মানুহক অৰ্থাৎ আত্মাটোক হত্যা কৰিব নোৱাৰি। গতিকে ন্যায় বিধানৰ স্বাৰ্থত তথাকথিত হিংসাকো সমৰ্থন কৰিব পাৰি। এজন ৰোগীৰ দেহত অস্ত্ৰোপচাৰ কৰিলে ৰোগীজনক হত্যা কৰিবৰ বাবে কৰা নহয়, তেওঁক নিৰাময় কৰি তুলিবৰ বাবেহে কৰা হয়। গতিকে কৃষ্ণৰ পৰামৰ্শ অনুসৰি অৰ্জুনে যি যুদ্ধ কৰিব তাক জানি শুনিয়েই কৰিব। সেই যুদ্ধ কৰাৰ ফলত কোনো পাপ কৰ্মৰ প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা নাই। পাৰ্থিৱ শৰীৰক ৰথ বনাই ব্ৰহ্মৰূপী লক্ষ্যত কাঁড় মাৰিব পৰা পৃথাপুত্ৰ হে অৰ্জুন, যিজন পুৰুষে এই আত্মাক বিনাশ কৰিব নোৱাৰে, নিত্য, অজন্মা আৰু অব্যক্তা বুলি জানে, সেইজন পুৰুষে কাকো মৰুৱাবও নোৱাৰে। অবিনাশীৰ বিনাশ অসম্ভৱ। অজন্মাই জন্ম নলয়, সেয়ে শৰীৰৰ কাৰণে শোক কৰিব নালাগে। আজিলৈ ইমানেই।